নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। যৌতুকৰ বাবে এখন অসমত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যৌতুক বিচাৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এগৰাকী আৰক্ষী জোৱান আৰু পত্নীৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পাছতে মৃত্যু হোৱাৰ ৰহস্যজনক মৃত্যুৰ পাছতে এতিয়া আছুৰ ফালৰ পৰা দাবী জনাইছে সমগ্ৰ ঘটনা তদন্ত কৰিব লাগে আৰু আৰক্ষী জোৱানগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সঁচা জনাইছো তো বিগ ব্ৰেকিং অৱস্থাত জনাইছো ভয়ংকৰ কাণ্ড আৰক্ষী জোৱানৰ যৌতুকৰ দাবীৰে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড দোষীৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱাৰ দাবী জনাইছে সৰু অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। দোষীৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱাৰ দাবী আছুৰ ফালৰ পৰা আৰু এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। শিৱসাগৰৰ নামটিৰ তুজা গগৈ নামৰ বোৱাৰীগৰাকীৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। স্বামীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভয়ংকৰ কাণ্ড বিবাহৰ পিছৰে পৰা বিভিন্ন অত্যাচাৰ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিলে। অভিযোগ হৈছে বোৱাৰীগৰাকীৰ বাসগৃহৰ ফালৰ পৰা। বোৱাৰী তুজা গগৈৰ মৃত্যুৰ পিছতেই নামটি অঞ্চলৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। দোষীক কঠোৰ শাস্তিৰ দাবীত গৰজি উঠিছে আছু সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। স্পষ্টভাৱে দাবী জনাইছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগিব। আৰক্ষীৰ তদন্তৰ পাছত প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। কেনেদৰে বোৱাৰীগৰাকীৰ মৃত্যু হ'ল সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। স্বামীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা। এই ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ ঘটনাই। যৌতুকৰ বাবে এইখন ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংকন দেখুৱাইছো এইগৰাকী আৰক্ষী জোৱানৰ ভয়ংকৰ কাণ্ড আৰু এই আৰক্ষী জোৱানৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। যৌতুকৰ বাবে তেওঁ নিজৰ পত্নীক শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিলে, মানসিকভাৱে নিৰ্যাতন কৰিছিলে আৰু ৰহস্যজনকভাৱে পত্নীৰ মৃতদেহ উদ্ধাৰ হৈছে। পত্নীৰ মৃত্যু হৈছে আৰু মৃত্যুৰ পাছতে মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে যে দীৰ্ঘদিনৰ পৰা আৰক্ষী জোৱানৰ পৰিয়ালৰ ফালৰ পৰা তেওঁক মানসিকভাৱে শাৰীৰিকভাৱে অত্যাচাৰ কৰা হৈছিল আৰু অৱশেষত এই আৰক্ষী জোৱানৰ ঘৰখনৰ ফালৰ পৰা আৰক্ষী জোৱানে মিলি এই বোৱাৰীগৰাকীক হত্যা কৰিলে। দোষীৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱাৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। যৌতুকৰ দাবীৰে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড আৰক্ষী জোৱানৰ। এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। যৌতুকৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰৰ নামটিতে ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংকন দেখুৱাই আছো এগৰাকী আৰক্ষী জোৱান তুজা গগৈ নামৰ বোৱাৰীগৰাকী মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু স্বামীৰ বিৰুদ্ধে লগতে পৰিয়ালৰ বিৰুদ্ধে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিবাহৰ পিছৰে পৰা বিভিন্ন অত্যাচাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ। বিচিত্ৰ গগৈ নামৰ আৰক্ষী জোৱানগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ দীৰ্ঘদিনৰ পৰা তেওঁৰ পত্নীক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিলে, মানসিকভাৱে অত্যাচাৰ কৰিছিলে বুলি সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মহিলাগৰাকীৰ তুজা গগৈৰ পৰিয়ালৰ ফালৰ পৰা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু সমগ্ৰ এই ঘটনাৰ তদন্ত বিচাৰিছে আছুৰ ফালৰ পৰা, মহিলাগৰাকীৰ পৰিয়ালৰ ফালৰ পৰা। শিৱসাগৰ নামটিৰ তুজা গগৈ নামৰ বোৱাৰীগৰাকীৰ বাসগৃহৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত লাগে, তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে এগৰাকী আৰক্ষী জোৱান বিচিত্ৰ গগৈ। বোৱাৰী তুজা গগৈৰ মৃত্যুৰ পিছতেই নামটি অঞ্চলত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব প্ৰকৃত ৰহস্য। সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। আৰক্ষী জোৱান বিচিত্ৰ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ যে পত্নীক যৌতুক বিচাৰি দীৰ্ঘদিনৰ পৰা সা সম্পত্তি বিচাৰি শাৰীৰিকভাৱে মানসিকভাৱে অত্যাচাৰ কৰিছিলে, নিৰ্যাতন চলাইছিলে আৰু কেৱল বিচিত্ৰ গগৈয়ে নহয়, বিচিত্ৰ গগৈৰ পৰিয়ালৰ ফালৰ পৰাও পত্নীগৰাকীক অত্যাচাৰ কৰিছিলে, শাৰীৰিকভাৱে মানসিকভাৱে অত্যাচাৰ কৰিছিলে, যৌতুক বিচৰা হৈছিলে। যৌতুকৰ দাবীৰে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পাছতে ওলাই পৰিব এই ঘটনাৰ আঁৰৰ ৰহস্য কি। বোৱাৰীগৰাকীক স্বামী বিচিত্ৰ গগৈয়ে হত্যা কৰিলে, পৰিয়ালে মিলি হত্যা কৰিলে নে আন কিবা কাৰণত বোৱাৰীগৰাকীৰ হত্যা হৈছে, এই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব সমগ্ৰ ঘটনাৰ ৰহস্য। আমি সম্পাদিতৰ ওপৰত দৃশ্যাংশ দেখুৱাই আছো। বোৱাৰীগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। আমাৰ ৰাজ্যত ভয়ংকৰ ঘটনা। যৌতুকৰ বাবে এগৰাকী বোৱাৰীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এগৰাকী বোৱাৰী নবিবাহিতা বোৱাৰী এগৰাকী তুজা গগৈ, এগৰাকী বোৱাৰীৰ বিৰুদ্ধে এগৰাকী বোৱাৰীৰ পৰিয়ালে
স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। তুজা গগৈ নামৰ এগৰাকী বোৱাৰীক কিছু বছৰৰ পূৰ্বে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিলে আৰু নবিবাহিতা তুজা গগৈ নামৰ বোৱাৰীগৰাকীৰ মৃত্যুৰ পাছতেই ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা সোমাই পৰিছে। স্বামীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। তুজা গগৈৰ পৰিয়ালৰ ফালৰ পৰা কোৱা হৈছে, আৰক্ষীক অভিযোগ উত্থাপন কৰা হৈছে যে তুজা গগৈক সা সম্পত্তি বিচাৰি ধন টকা পইচা বিচাৰি দীৰ্ঘদিনৰ পৰা নিৰ্যাতন কৰি আহিছিল স্বামীৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা। স্বামী নিৰ্যাতন কৰিছিল, শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিলে, মানসিকভাৱে নিৰ্যাতন কৰিছিলে আৰু তুজা গগৈৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃতদেহ উদ্ধাৰৰ পাছতেই ৰহস্যজনক মৃত্যুৰ পাছতে এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত বিচাৰিছে সৰু অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। আছুৱে দাবী জনাইছে যে সমগ্ৰ ঘটনাৰ সমগ্ৰ ৰহস্যৰ ভেদ হ'ব লাগিব, সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগিব, দোষীৰ বিৰুদ্ধে কঠোৰ একশ্যন ল'ব লাগিব, দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰক্ষীলৈ দাবী উত্থাপন কৰিছে শীঘ্ৰেই যিমান পাৰে সিমান সোনকালে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তুজা গগৈৰ সৈতে যি ভয়ংকৰ ঘটনা সংঘটিত কৰিলে তেওঁ স্বামীয়ে হওক বা তেওঁ পৰিয়ালেই হওক বা আন কোনোবাই হওক, এই সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত যিহেতু সোমাই পৰিছে, ঘটনাৰ দোষীক উচিত শাস্তি প্ৰদান কৰিব লাগিব। তেতিয়ালৈকে কিন্তু সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহয়, যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায়। আমি দৃশ্যাংশ দেখিছোঁ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। যৌতুকৰ দাবীৰে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিৰাজ গগৈ নামৰ আৰক্ষী জোৱানগৰাকীৰ বিৰুদ্ধে। ৰাজ্যত যৌতুকৰ বাবে ভয়ংকৰ ঘটনা আৰু এই ঘটনা শিৱসাগৰৰ নামটি অঞ্চলত এই ঘটনা সংঘটিত হৈছে। এই ঘটনা ৰাজ্যৰ বাহিৰৰ নহয়, যৌতুকৰ বাবে এগৰাকী বোৱাৰীক হত্যা কৰা হৈছে, এই অভিযোগ উত্থাপন হৈছে। তুজা গগৈ নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এগৰাকী তুজা গগৈ পত্নী তুজা গগৈক অত্যাচাৰ কৰিছিলে, শাৰীৰিকভাৱে মানসিকভাৱে অত্যাচাৰ কৰিছিলে বিৰাজ গগৈ নামৰ আৰক্ষী জোৱানগৰাকীয়ে। এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে, আমাৰ ফালৰ পৰা কৰা নাই। এই গুৰুতৰ অভিযোগ তুজা গগৈৰ পৰিয়ালৰ ফালৰ পৰা উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা তদন্ত বিচাৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগিব, আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগিব। দোষীয়ে যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে কিন্তু সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহয়। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। বোৱাৰীগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া পৰিয়ালৰ মাজত, আত্মীয় স্বজনৰ মাজত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কান্দি কান্দি তেওঁলোকে ক'ব নোৱাৰা হৈ গৈছে, সকলোৰে চকুত কেৱল চকু পানী। কিন্তু এই ঘটনাৰ তদন্ত বিচাৰিছে ছাত্ৰ সন্থাৰ ফালৰ পৰা, এই ঘটনাৰ তদন্ত বিচাৰিছে পৰিয়ালৰ ফালৰ পৰা। যৌতুকৰ দাবীৰে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা আৰক্ষী জোৱান বিচিত্ৰ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। স্পষ্ট কথা সদৌ অসম ছাত্ৰ সন্থাৰ, স্পষ্ট দাবী সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা, পৰিয়ালৰ ফালৰ পৰা। বোৱাৰীগৰাকী তুজা গগৈৰ পৰিয়ালৰ ফালৰ পৰা দাবী উত্থাপন হৈছে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কঠোৰ একশ্যন ল'ব লাগিব আৰক্ষীয়ে। যৌতুকৰ দাবীৰে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা গুৰুতৰ অভিযোগ বিচিত্ৰ গগৈৰ বিৰুদ্ধে। বিচিত্ৰ গগৈয়ে নহয়, কেৱল বিচিত্ৰ গগৈয়ে নহয়, আৰক্ষীজন বিচিত্ৰ গগৈ আৰু তেওঁৰ পৰিয়ালে মিলি তুজা গগৈ নামৰ যিগৰাকী নৱবিবাহিতা যিগৰাকী বোৱাৰী, এই বোৱাৰীগৰাকীক দীৰ্ঘদিনৰ পৰা শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিলে, মানসিকভাৱে নিৰ্যাতন কৰিছিলে, অতিষ্ঠ হৈ পৰিছিলে আৰু সেই কথা ঘৰৰ মানুহকো জনাইছিলে। দীৰ্ঘদিনৰ পৰা নিৰ্যাতন কৰি অহাৰ কথা ঘৰৰ মানুহে গম পাইছিলে। তুজা গগৈৰ বাসগৃহৰ ঘৰত মাক দেউতাকে গম পাইছিলে, পৰিয়ালৰ মানুহে গম পাইছিলে আৰু তুজা গগৈৰ পৰিয়ালৰ ফালৰ পৰা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিলে যে দীৰ্ঘদিনৰ পৰা যৌতুকৰ দাবী কৰি আহিছিলে বিচিত্ৰ গগৈয়ে আৰু তেওঁৰ পৰিয়ালে, আৰু অৱশেষত এই ঘটনা সংঘটিত কৰিলে। আৰু সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে, আৰক্ষীয়ে তদন্ত কৰক এই ঘটনাৰ, আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগে। সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে তুজা গগৈয়ে ন্যায় পাব লাগিব। তুজা গগৈৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা, তুজা গগৈক হত্যা কৰা কোনো সাৰি যাব নোৱাৰিব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দোষীক পানী নসৰকা তদন্ত হ'ব লাগে ঘটনাৰ, আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগে। এয়া সদৌ অসম ছাত্ৰ সন্থাৰ দাবী, পৰিয়ালৰ ফালৰ পৰা দাবী উত্থাপন হৈছে। আজি সম্পাদিতৰ ওপৰত এগৰাকী বোৱাৰী দৃশ্যাংশ আমি দেখুৱাইছোঁ। এগৰাকী নৱবিবাহিতা বোৱাৰী তুজা গগৈ বিচিত্ৰ গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিলে। তাৰ পিছৰে পৰা শাৰীৰিকভাৱে মানসিকভাৱে নিৰ্যাতন চলি আহিছে, শাৰীৰিক নিৰ্যাতন চলি আহিছিলে বোৱাৰীগৰাকীৰ বিৰুদ্ধে। বোৱাৰীগৰাকীক মানসিকভাৱে নিৰ্যাতন কৰা হৈছিলে, শাৰীৰিকভাৱে নিৰ্যাতন কৰা হৈছিলে, কেৱল যৌতুকৰ বাবে এখন ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা কিন্তু আমাৰ ৰাজ্যতে সংঘটিত হৈছে, বেলেগ ৰাজ্যত উত্তৰ প্ৰদেশত হোৱা নাই, বিহাৰত যৌতুকৰ এই হোৱা নাই, আমাৰ ৰাজ্যত হৈছে। উত্তৰ প্ৰদেশতে কেৱল যৌতুকৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত নহয়, আমাৰ ৰাজ্যতো সঘনাই যৌতুকৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে। এয়া অতি
পৰিতাপৰ কথা, বেয়া কথা। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰক্ষীলৈ দাবী। আমি দৃশ্যাংশ দেখুৱাই আছো, যৌতুকৰ বাবে ভয়ংকৰ কাণ্ড আৰু এই ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ নামটিতে ঘটনা সংঘটিত হৈছে। তাই যোৰহাটৰ লাহদৈগড় বিচিত্ৰ গগৈৰ লগত বিয়া হৈছিলে। বিচিত্ৰ গগৈ বেটেলিয়ানৰ কুক হয়। সি শিৱসাগৰ ৰিজাৰ্ভত কাম কৰে নেকি, সি তাতে ডিউটি কৰে। সি মানে তাইক SSC এক্সাম দিবলৈ যাওঁতে ৰখাই থৈ দিছিলে। তাৰ পাছৰ পৰা অত্যাচাৰ কৰিয়ে থাকে। যৌতুকৰ কাৰণে মাক বাপেকেও অত্যাচাৰ কৰে, সিও অত্যাচাৰ কৰে, মাৰপিট কৰে। এবাৰতো আমি এজাহাৰো দিলো থানাত গৈ পেলাই। তাৰ পাছত মিলা মিছা কৰি মেলি আকৌ তাই গুচি গ'লগে তালৈ। যোৱা পাছতে কালি এইটো ঘটনা ঘটাইছে যে সি কিবা মদ খাই থাকে। মদ খোৱাৰ কাৰণে মানে নিজৰ মানুহজনীয়েতো কবই ন, মদ খোৱাৰ কাৰণে কোৱাৰ কাৰণে সি গৈ পেলাই তাইক ইয়াৰ পৰা ডিউটিৰ পৰা সি গুচি গৈছে। তাত ন্যায় লাগে মুঠতে তাক শাস্তি দিব লাগিব, লাগিব। নহলে তাৰ লিখীয়া এনেকুৱা কত মতা মানুহ ঘূৰি ফুৰিছে এনেকে নিজৰ মাইকী এজনক। এতিয়া ছোৱালীজনী শাস্তি দিব লাগে, মুঠতে দোষীক শাস্তি লাগে, তাক আমি এইটোৱে বিচাৰো। তাৰ দেউতাক মাক চব লাগে, মুঠতে মাকে কমকে অত্যাচাৰ কৰে, ভাত খাবলৈ নিদিয়ে, চৌ লুকুৱাই থৈগে, বস্তু লুকুৱাই থৈগে। তাই কান্দি কয় যৌতুকখিনি সোনকালে দিবি মা, মোক বহুত অশান্তি কৰিছে। প্ৰশাসনৰ ওচৰত এটাই আহ্বান যে দুখীয়া শাস্তি পাওক, মুঠতে তাইক ন্যায় লাগে মুঠতে। নামতিবাসীৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে নামতি চাৰিআলি কাকতি গাঁৱৰ পুতুল গগৈ কনিষ্ঠ কন্যা শ্ৰীমতী তুজা গগৈ বিবাহ সূত্ৰে লাহদৈগড় আৰক্ষী থানাৰ অন্তৰ্গত চতাইলৈ বিয়া সোমাইছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বহুদিনৰ পৰা পুতুল গগৈ কনিষ্ঠ কন্যা তুজা গগৈয়ে আৰক্ষী থানাক এই বিষয়ক লৈ হোৱা যি অত্যাচাৰ আৰু শাৰীৰিক আৰু মানসিক অত্যাচাৰ আৰু স্বামী গৃহই কৰা তেওঁক যৌতুকৰ যি অত্যাচাৰ, এই অত্যাচাৰ সম্পৰ্কে তেওঁ মাত মাতি আহিছিল। আৰু মাত মতাৰ ফলতে আচলতে আজি যি অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, সেইটো সকলোৱে চকু কপালত তুলিছে আৰু অত্যন্ত এক নামটি অঞ্চলত এক শোকৰ বাৰ্তা কঢ়িয়াই আনিছে। আজি তুজা গগৈ বৰ্তমান মৃতপ্ৰায় অৱস্থাত তেওঁক ঘৰত উদ্ধাৰ কৰা হৈছে। আৰু ইতিমধ্যে পৰিয়ালবৰ্গই জানিব দিয়া মতে তেওঁক ইতিমধ্যে তেওঁলোকে পৰিকল্পিতভাৱে কৰিছে। আৰু বিশেষকে পৰিকল্পিত পৰৱৰ্তী পৰ্যায়তো আচলতে আজি আৰক্ষী থানাই যেনেধৰণৰ ভূমিকা পালন কৰিব লাগিছিল তেনেধৰণৰ ভূমিকা এতিয়া পৰ্যন্তলৈকে পালন কৰা হোৱা নাই। তাৰ উপৰিও কিন্তু এটা অভিযোগ বাৰে বাৰে উঠিছে যে পৰিয়ালবৰ্গই তুজা গগৈ ন্যায়ৰ কাৰণে যি যুদ্ধ কৰিছিল, এই যুদ্ধত কৰবাত আৰক্ষী প্ৰশাসনে কিছুমান ক্ষেত্ৰত নিৰ্লিপ্ততাৰ ভূমিকাহে লোৱা পৰিলক্ষিত হৈছে। সেয়েহে ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছো যে আপোনালোকে ইমান এক স্পৰ্শকাতৰ বিষয়ক আপোনালোকে অৱমাননা কৰি পৰিয়ালবৰ্গৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰি আপোনালোকে যেনেকৈ বিষয়টো গাপ দিবৰ কাৰণে চেষ্টা কৰিছে তাক আমি ধিক্কাৰ দিছো। আৰু বিশেষভাৱে তুজা গগৈ যিহেতু স্বামী গৃহত তেওঁ সৎকাৰ কৰাৰ যি চিন্তা, সেই চিন্তা পৰিয়ালবৰ্গই কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়তো এই হিন্দু ৰীতিক তেওঁলোকে অৱমাননা কৰি যেনেধৰণে আৰক্ষী প্ৰশাসনে বলপূৰ্বকভাৱে তুজা গগৈক তাত সৎকাৰ কৰিবলৈ নিদিয়াৰ যিটো অন্তত কথা, এই কথাটো অত্যন্ত গৰিহণাৰ যোগ্য। তেওঁলোকে কৈছে যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বেয়া হ'ব, সেইবাবে তেওঁ তুজা গগৈক তাত সৎকাৰ কৰিবলৈ দিয়া নহল। কিন্তু ছাত্ৰ সন্থাৰ প্ৰশ্ন যে যদি আপোনালোকে SP নিজে এই বিষয়টোৰ লগত জড়িত আছে, লাহদৈগড় আৰক্ষী থানাৰ বিষয়টোৰ লগত জড়িত আছে, তেওঁলোকে যদি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তেওঁলোকে হেণ্ডেল কৰিব নোৱাৰে, তেন্তে তেওঁলোকে পুলিচ প্ৰশাসনৰ আচলতে পোছাক কিয় পৰিধান কৰি আছে? আমাৰ ছাত্ৰ সন্থাৰ প্ৰশ্ন, যদি তেওঁলোকে পৰিয়ালবৰ্গক উচিত ন্যায় দিবৰ কাৰণে যদি তেওঁলোকে যৎপৰোনাস্তি চেষ্টা নকৰে, তেন্তে তেওঁলোকে কিয় আৰক্ষী পোছাক পৰিধান কৰি আছে? কৰবাত নহয় কৰবাত আজি এই পৰিয়ালটোক তুজা গগৈ জীয়াই থকা অৱস্থাত যিহেতু আৰক্ষীৰ ফালৰ পৰা হওক বা সেই স্বামী গৃহৰ ফালৰ পৰা কোনো ধৰণৰ ন্যায় দিব নোৱাৰিলে, কিন্তু মৃত্যুৰ পাছতো প্ৰকৃততে যেনেধৰণে ন্যায় প্ৰদান কৰিব লাগিছিল সেই ন্যায় কিন্তু প্ৰদান কৰা পৰিলক্ষিত নহল। সেয়েহে ছাত্ৰ সন্থাই আজি তুজা গগৈ এই গৃহত উপস্থিত হৈ এটা কথা স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো, যদি অতি শীঘ্ৰে যি দুখীয়ে প্ৰকৃততে তেওঁক ইতিমধ্যে পৰিয়ালবৰ্গই অভিযোগ কৰিছে, দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ উপৰিও তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়ক। আৰু যদি প্ৰয়োজন সাপেক্ষে বহু দিনৰ পৰা মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱা তুজা গগৈ ন্যায়ৰ কাৰণে তেওঁলোকে দিবৰ কাৰণে ছাত্ৰ সন্থাই আমি সজোৰে দাবী উত্থাপন কৰিছো। নামতিবাসীৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে নামতি চাৰিআলি কাকতি গাঁৱৰ পুতুল গগৈ কনিষ্ঠ কন্যা শ্ৰীমতী তুজা গগৈ বিবাহ সূত্ৰে লাহদৈগড় আৰক্ষী থানাৰ অন্তৰ্গত চতাইলৈ বিয়া সোমাইছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বহুদিনৰ পৰা পুতুল গগৈ কনিষ্ঠ